हेलो व्यूअर्स अस्सलामु अलैकुम। आज मैं बनाई देखो कला जीरा पिटिका। तार कारण मैं कला जीरा लैसो इतना जलकिया कला जलकिया है मार गार्डेनर और लैसो अलग নহৰু। एफाले पेन गरम हो आछे এতিয়া पेनत कला जीराखिनि भाजी लम हल्का कर। এতিয়া নহৰুখিনি ভাজি লম। দি দিম জলকীয়া। এইখিনি ধুনীয়া কৰি ভাজি লৈ শিলত পিহি লম। আপোনালোকে শিলত যদি আপোনালোকৰ ঘৰত শিলপাতা নাই তেনেহ'লে মিক্সিতো কৰিব পাৰে। মই মিক্সিত নকৰোঁ, বেছিভাগ বস্তু মই শিলপাতাতে পিহি লওঁ, কাৰণ এই পিটিকাবিলাক মিক্সিতকৈ শিলতে বেছি ভাল হয়। আৰু এই জলকীয়া ভাজাৰ সময়ত এটা কথা লক্ষ্য ৰাখিব, এইটো অলপ পাতাই দিব এনেকৈ, নহ'লে পটাছ কৰি ফাটি মুখত আহিব পাৰে। মোৰ এবাৰ এনেকুৱা হৈছিল, তো সেইটো লক্ষ্য ৰাখিব। এই যে চাওক হৈ গ'ল টেষ্টি এটা ৰেচিপি কলা জিৰা পিটিকা। তো এই খাদ্যবিলাক বনোৱাৰ মোৰ এটাই উদ্দেশ্য যে আজিকালি ল'ৰা ছোৱালী এইবিলাক খোৱা একেবাৰেই নাজানে, আৰু এটা সময়ত এই খোৱাবিলাক বিলুপ্ত হৈ যাব পাৰে। সেইকাৰণে মই এই খোৱাবিলাক ল'ৰা ছোৱালীক বনাই খুৱাই শিকাওঁ, আৰু আপোনালোকেও ল'ৰা ছোৱালীক এনেকৈ ঘৰত এই পুৰণিকলীয়া আমাৰ খোৱাবিলাক বনাই বাচ্চাক খুৱাই শিকাব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আসসালামু আলাইকুম।